মানুহ সাপতকৈও বেছি ভয়ংকৰ, কাৰণ সাপে নিজক বচাবলৈহে আনৰ ক্ষতি কৰে, কিন্তু মানুহে নিজৰ স্বাৰ্থৰ বাবে আনৰ ক্ষতি কৰে। বিপদৰ সময়ত খবৰ এটা ল'বলৈও কাৰো মনত নপৰে, কিন্তু নিজৰ প্ৰয়োজনৰ সময়ত সকলোৱে মনত পেলায়। এয়াই পৃথিৱীৰ নীতি। নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায়। কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়। যাৰ মনটো ভাল হয়, তেওঁৰ ভাগ্যখন বহুত বেয়া হয়। সম্পৰ্ক ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি। ভুল কেৱল খন্তেক সময়ৰ বাবে হয়, কিন্তু তাৰ পৰিণাম গোটেই জীৱন ভুগিব লগা হয়। সেইবাবে কিবা কৰাৰ আগতে নিশ্চয় এবাৰ হ'লেও ভাবিব লাগে। মানুহৰ জ্ঞানৰ পৰিচয় পোৱা যায় কথাত, যোগ্যতাৰ পৰিচয় পোৱা যায় কৰ্মত, আৰু চৰিত্ৰৰ পৰিচয় পোৱা যায় ব্যৱহাৰত। এইখন সমাজত আনৰ ভুল বা দুখ খুচৰি সমালোচনা কৰা মানুহ বহুত পাব, কিন্তু আনৰ ভুল দেখিলে শুধৰাই দিয়া মানুহ খুব কমহে পাব। দোষ অচিনাকি মানুহে নিদিয়ে, দোষ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে। সুখ হাজাৰ বিচাৰিলেও নাপাওঁ, কিন্তু দুখবোৰ নিবিচৰাকৈয়ে বহুত পাওঁ। যিমানেই ডাঙৰ হৈছোঁ, আনন্দবোৰ সিমানেই দূৰত হেৰাই গৈছে। মানুহ কেতিয়াও বেয়া হৈ জন্ম নহয়। এই পৃথিৱীখনে মানুহক বেয়া হ'বলৈ বাধ্য কৰে। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে। কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মাতেহে আমাক অধিক শিকায়। সকলোকে ভাল বুলি ভবাটো ভুল, কাৰণ মানুহক বাহিৰৰ পৰা যি দেখা যায়, ভিতৰৰ ৰূপটো বেলেগ থাকে। মানুহ যিমান বগা হ'লেও ছায়া সদায় ক'লা হয়। ঠিক তেনেদৰে কিছুমানে মুখত যিমান মিঠা মাত দিলেও অন্তৰখন সদায় ক'লাই থাকে। জীৱনত অহা বেছিভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি। মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব, অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত। সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে। জীৱনৰ বিষয়ে কিছুমান বাস্তৱ কথা। ১ নম্বৰতে, আপোনাৰ জীৱনৰ আৰম্ভণি ভাল নহ'বও পাৰে, কিন্তু কেনেকৈ জীৱনটো শেষ কৰিব সেয়া নিৰ্ভৰ কৰে আপুনি প্ৰতিদিনে কৰা কৰ্মৰ ওপৰত। ২ নম্বৰতে, জীৱনটো এখন কিতাপৰ দৰে, য'ত কিছুমান অধ্যায় হতাশা, দুখেৰে ভৰি থাকিব, কিছুমান অধ্যায় সুখেৰে ভৰা হ'ব। সেইবাবে অভিজ্ঞতা শিক্ষাবোৰ লৈ জীৱনৰ পৃষ্ঠাবোৰ লুটিয়াই গৈ থাকক। ৩ নম্বৰতে, আপোনাৰ মংগল কেৱল আপোনাৰ ওপৰত নিৰ্ভৰশীল। বিশ্বাস কৰক, আপোনাৰ জীৱনটো সুন্দৰ কৰিবলৈ, আপোনাৰ দায়িত্ব ল'বলৈ আন কোনো নাই, সকলো আপুনিয়ে কৰিব লাগিব। ৪ নম্বৰতে, সৃষ্টিকৰ্তাৰ বাহিৰে আন কোনেও আপোনাক বেছি চিনি নাপায়, বুজি নাপায়, অনুভৱ নকৰে বা ভাল নাপায়। সেইবাবে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। ৫ নম্বৰতে, যেতিয়া আপুনি নিজেই ভাল পাবলৈ শিকে, তেতিয়া বাহিৰৰ কোনেও আপোনাক অসুখী কৰি তুলিব নোৱাৰে। ৬ নম্বৰতে, পৃথিৱীত আপোনাৰ দৰে কোনো নাই। ভগৱানে আপোনাক বিশেষভাৱে সৃষ্টি কৰিছে। এই কথাটো মনত ৰখাটো আপোনাৰ বাবে ভাল। ৭ নম্বৰতে, আপোনাৰ বেয়া অৱস্থাৰ বাবে আনক দোষ নিদিব। আনক দোষ দি জীৱন সলনি কৰিব নোৱাৰি। আপুনি নিজক শুদ্ধ কৰিবলৈ চেষ্টা কৰক। ৮ নম্বৰতে, আপোনাৰ অতীত ভাল নহ'বও পাৰে। অতীতে কেতিয়াও ভৱিষ্যত নিৰ্ধাৰণ নকৰে। ৯ নম্বৰতে, ভাল কাম কৰিব বিচাৰিলে বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক। আপোনাৰ সফলতাৰ ৰহস্য বৰ্তমানত নিহিত হৈ আছে। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে, তাতোতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। নিজৰ সুখৰ বাবে কেতিয়াও আনক দোষ নিদিবা।
দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত। দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব। সপোন প্ৰত্যেকে দেখে, কিন্তু সপোনবোৰ পূৰণ কৰাৰ ভাগ্য প্ৰত্যেকৰ নাথাকে। এটা কথা মনত ৰাখিব, পৰিস্থিতিত দোহাই দি কোনো কাম কৰিব নোৱাৰাটো কেৱল অজুহাত। যদি আপুনি প্ৰকৃততে ইচ্ছা কৰে, তেতিয়া নৈৰ সোঁতৰ বিপৰীতেও সাঁতুৰিব পাৰিব। ইচ্ছাই সকলো, যদি ইচ্ছা থাকে মানুহে সকলো কৰিব পাৰে। এখন সমাজৰ প্ৰতিজন ব্যক্তি কেতিয়াও ইতিবাচক নহয়। কিছুমান তেলিয়া থাকে, কিছুমান অতি বিষাক্ত আৰু কিছুমান কঠোৰ। যেতিয়া এবাৰ আপুনি জানিব সেইসকলৰ স্বভাৱ কেনেকুৱা, আপুনি সেইসকলক আপোনাৰ পৰা দূৰ কৰক আৰু কেৱল আপোনাৰ নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব। কেতিয়াও আনৰ কথাত হাৰ মানিব নালাগে। আপোনাৰ বহুমূলীয়া সময় যি টি লোকৰ বাবে কেতিয়াও নষ্ট নকৰিব।